এই দুটা বিষয়ৰ লগত সম্বন্ধ কৰে পাপ আৰু পুণ্য কৰ্মৰ সূত্ৰত অৰ্জন হয় আৰু যাৰ ফলত স্বৰ্গ নৰক ভ্ৰমণ কৰিব লগা হয় কিন্তু জীৱৰ উদ্দেশ্যটো স্বৰ্গ আৰু নৰক নহয় জীৱৰ উদ্দেশ্যটো সংসাৰৰ পৰা মুক্তি লাভ কৰিব লাগিব অৰ্থাৎ স্বৰ্গৰ পৰা তুমি উদ্ধাৰ হ'ব লাগিব নৰকৰ কথাটো ইয়াত আহিবই নোৱাৰে গতিকে স্বৰ্গ নৰকৰ পৰা উদ্ধাৰ যদি পাব লাগে তুমি চতুৰ্বৰ্গ সাধনৰ অন্তিম বৰ্গটো হৈছে মুখ্য পৃথিৱীৰ পৰা তুমি মুক্তি পাব লাগিব ভগৱন্তৰ পৰা আমি আহিছোঁ পাৰমাৰ্থিক শক্তিৰ ৰূপত ভগৱন্তৰ লগতে আমি লীন যাব পৰা অৱস্থালৈকে আহিলেহে আমি সংসাৰৰ পৰা মুক্তি পাম গতিকে এইটো সম্ভৱ হয় কেৱল কৃষ্ণৰ কথা অমৃত মহাৰজাসকলৰ কথা যে কোৱা হৈছে এইসকলে কাৰ কৰ্ম কৰিলে কৃষ্ণই কৰ্ম কৰিলে কৃষ্ণই দিয়া সৎ আৰু বল দুটা বুদ্ধি কোনোবা সাধু হৈছে কোনোবা অসাধু হৈছে কোনোবা ধৰ্ম কৰিছে কোনোবা অধৰ্ম কৰিছে কিন্তু ধৰ্ম অধৰ্মৰ মাজতে সংঘাত দিয়াই প্ৰভু ভগৱন্তে নিজৰ লীলাখন কৰি গৈ আছে গতিকে সৰ্বশেষত ঈশ্বৰৰ ভজনাৰ বাহিৰে অন্য কোনো কথা থাকিব আৰু কৃষ্ণৰ কথাত ইমান অমৃত ৰস আছে যদি কোনোবাই নিজৰ অনুসন্ধিত মনত অকণমান কৃষ্ণৰ চৰিত্ৰৰ লগত যদি নিবিড় কৰিব বিচাৰে তেওঁ তাৰ পৰা ওলাই আহিব নোৱাৰে কৃষ্ণৰ লীলাই তেওঁক মোহি থাকিব চিন্তা কৰি চাওকচোন যদি ভগৱন্ত হয় নিৰাকাৰ নিৰঞ্জন হয় তেওঁ জন্ম ল'ব লগা হ'ল কিয় এই প্ৰশ্নটো নিজকে সোধক উত্তৰটো বিচাৰি বিচাৰি যাওঁতে কৃষ্ণৰ লগতে আপোনাৰ অনৰ্গল সম্বন্ধ চলিব কৃষ্ণ আহি বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলে কিন্তু তেওঁ বসুদেৱ দৈৱকীক এৰি থৈ কিয় তেওঁ যমুনা নদী পাৰ হৈ নন্দ যশোদাক পিতৃ মাতৃ বুলি কয় নিজকে চিন্তা কৰক বিষয়সমূহে কিবা উত্তৰ বিচাৰি বিচাৰি যাওঁতে আপুনি কৃষ্ণৰ চৰিত্ৰৰ পৰা ওলাই আহিব নোৱাৰে তিনিদিনৰ দিনাখনৰ পৰাই দৈত্যক দমন কৰাৰ চলেৰে পুতনাক বধ কৰিবলৈ আৰম্ভ কৰিলে সত্যজাত এটা শিশুৱে মহাশক্তি কেনেকৈ পৰাভূত কৰিলে চিন্তা কৰি কৰি আপুনি তত্ত্ব বিচাৰক আপুনি কৃষ্ণৰ লীলাৰ পৰা ওলাই আহিব নোৱাৰে চিন্তা বিচাৰটো হয়নে নহয় কওকচোন 16 বছৰ বয়সলৈকে 14 বছৰ বয়সলৈকে বৃন্দাবনত তেওঁ মহালীলা কৰিলে বয়সন্ধিৰ সময়ত গোপীসকলৰ লগত মহালীলা কৰি কামাতুৰ হোৱাৰ এটা লীলা জগতত দেখুৱায় কিন্তু তাৰপিছত মহাকামত দগ্ধ হৈ থকাৰ সময়তো হঠাতে কংসই বাৰ্তা দিলে যে কালিয়ে তুমি মথুৰালৈ আহিব লাগিব অন্তৰাত্মাই কৈ দিলে যে মোৰ বৃন্দাবনত আৰু কাম নাই গোপীসকলে মোক যিমানেই কামনাৰে মোক বন্দী কৰিব নিবিচাৰো কিয় মই তেওঁলোকৰ কামনাত মই বন্দী হৈ থাকিব নোৱাৰিম কংসই মোক মাতিছে মই কংসৰ ওচৰলৈ যাব লাগিব চিৰদিনৰ কাৰণে তেওঁ সেই গোপীসকলৰ যিটো বিষয় প্ৰেম বুলি আমি যাক প্ৰথমতে কম সেই প্ৰেমৰ পৰা তেওঁ মুক্ত হ'ব পৰা শক্তি সাধাৰণজনৰ সম্ভৱ হ'ব পাৰেনে বাৰু নোৱাৰে পিতৃ মাতৃ ত্যাগ কৰিব কিন্তু প্ৰেমিকে প্ৰেমিকাক ত্যাগ কৰিব নোৱাৰে প্ৰেমিকাই প্ৰেমিকক ত্যাগ কৰিব নোৱাৰে অথচ সেই প্ৰেমিক প্ৰেমিকাকো ত্যাগ কৰিছে পিতৃ মাতৃকো ত্যাগ কৰি ৰাজ আজ্ঞা পালনৰ দোহাই দি তেওঁ নিজৰ কৰ্তব্য পথলৈ আগুৱাই আহিছে কিমান সম্ভৱ হ'ব পাৰে কৃষ্ণৰ কাৰণে সম্ভৱ সেইকাৰণে কৃষ্ণ গুণ জানিবৰ কাৰণে তেওঁৰ মনত উদ্ৰেক হ'ব কৃষ্ণৰ প্ৰতিটো লীলাই যদি সূক্ষ্মভাৱে আমি যদি তাত যদি কিবা নহয় কিবা এটা বিচাৰিবৰ কাৰণে যদি পছন্দ কৰোঁ তাতেই আপুনি নিমন্ত্ৰিত হ'ব আৰু এই কৰ্মখিনি কৰাৰ ফলত আপোনাৰ কি লাভ হ'ব জানে
আনৰ প্ৰতি ঈৰ্ষা হিংসা অসূয়া বিষয়ৰ প্ৰতি আসক্তি এনেকুৱা বেয়া বেয়া যিবিলাক আচৰণ ভাৱনা সমস্ত বিলাকে পোখা মেলিবলৈ সময় নাপায় কৃষ্ণ প্ৰেমত নিমজ্জিত হৈ কৃষ্ণময় ভাৱনাত জড়িত হৈ পৰে এটা সময়ত কাৰো প্ৰতি আপুনি হিংসা কৰিব নোৱাৰে কাৰো প্ৰতি অন্যায় কৰিব নোৱাৰে অনাচাৰ কৰিব নোৱাৰে যিফালে চাই সেইফালে আপুনি কৃষ্ণ ৰূপটোকে দেখিবলৈ সমৰ্থ হৈ যায় তেতিয়াহ'লে কিমান লাভ হ'ব পাৰে আজি পাৰমাৰ্থিক বিচাৰত এই কথাটোকে কৈ আছে মই যে এইবিলাক কথা ক'লো এনেকুৱা নাই তোমাৰ চিত্ত বুদ্ধি এক নিৰ্মল ৰূপ প্ৰদান কৰিবৰ কাৰণে মই এই কথাখিনি ক'লো আৰু এইখিনি তুমি হৃদয়ঙ্গম কৰিলে তোমাৰ উপকাৰ কৃষ্ণ কৃষ্ণ কৈছে কৃষ্ণ শব্দটো কিবা বুজাব পাৰিব নেকি কৃষ্ণ আছে এটি কৃষ্ণ শব্দটো আমি লৌকিক আৰু পাৰমাৰ্থিক এই দুটাৰ ৰূপত আমি চাব লাগিব আমি প্ৰথম কৃষ্ণৰ ৰূপটো আমি দৈৱকীৰ পুত্ৰ কৃষ্ণৰ কথা কওঁ এজন মনুষ্যৰ ধাৰণাৰে এটা নাম লৈ লীলা কৰা জনক আমি কৃষ্ণ বুলি কওঁ এইজন প্ৰকৃততে কৃষ্ণ নহয় তেওঁক শ্ৰীকৃষ্ণ বুলি কয় যাৰ শ্ৰী ৰূপ আছে কিন্তু কৃষ্ণ শব্দটো নিৰাকাৰ নিৰঞ্জন তাৰ পাৰমাৰ্থিক বিচাৰটো এইটো কৃষক হেনো শব্দ এইটো পৃথিৱীবাচক হয় ন আনন্দ প্ৰৱৰ্তক দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্মৰ ৰূপ কৃষ্ণ নাম আনন্দ কমাত এয়া হৈছে কৃষ্ণ নাম কৃষ্ণই তেওঁ গোটেই জগতত তেওঁ যে খেতি কৰে কৃষি কৰে কৰ্ম কৰি তেওঁ আনন্দ লাভ কৰি থাকে চিন্তা কৰি চাওকচোন নিৰাকাৰ নিৰঞ্জনজনে যেতিয়া তেওঁ নিজৰ যোগ নিদ্ৰাত শয়ন কৰি আছিল অনন্তকাল তাৰপিছত যেতিয়া তেওঁ চকা মকাকৈ অকণমান তেওঁ সাৰ পাইছে তেতিয়া ভাবিলে সাৰ পাই মই কি কৰিব সাৰ পোৱাৰ পিছতো মই কিবা এটা কৰিব লাগিব গতিকে তেতিয়া তেওঁ যোগ নিদ্ৰাত থাকোঁতে তেওঁ নিশাহৰ পৰা তেওঁ মায়াক সৃষ্টি কৰিলে সেই মায়াৰ জৰিয়তে মহা 24টা তত্ত্বক সৃষ্টি কৰিলে আৰু সেই 24টা তত্ত্বৰ জৰিয়তে তেওঁ চিন্তা কৰিলে যে এওঁলোকে কি কৰিব মই যদি একো নকৰোঁ তেওঁলোকক গতিকে 24টা তত্ত্বক এক কৰি ব্ৰহ্মাণ্ডখন সৃষ্টি কৰি তেওঁ নিজেই তাৰ ভিতৰত পাৰমাৰ্থিক এটা শক্তিত প্ৰৱেশ কৰিলে ব্ৰহ্মাণ্ডখন চৈতন্য হৈ গ'ল গ্ৰহ নক্ষত্ৰ তৰাবিলাকে নিজৰ নিজৰ গতিত ঘূৰিবলৈ আৰম্ভ কৰিলে এয়া কিহৰ কাৰণে এয়া প্ৰভু ভগৱন্তৰ নিজৰ শক্তি নিজে কৰ্ম কৰি আছে তাৰ ফলত তেওঁ নিজে বিলাক আনন্দ পাই আছে ভগৱন্তে কৰ্মবিলাক হৈ আছে জীৱবিলাক সৃষ্টি কৰিলে জীৱবিলাকৰ জৰিয়তে তেওঁ কেৱল কৰ্ম কৰি আছে কৰ্ম কি কৰ্ম কৰি আছে সমস্ত জীৱবিলাকক নিজৰ পৰা উলিয়াই মায়াত প্ৰৱেশ কৰাই নিজৰ পৰিচয় হেৰুৱাই দি আকৌ নিজৰ পৰিচয়টো তেওঁলোকক বিচাৰি পাবৰ কাৰণে তেওঁ কৰ্মখিনি কৰি আছে এইটোৱে হৈছে প্ৰভু ভগৱন্তৰ কৰ্ম কিন্তু তাৰ পিছত যেতিয়া জ্ঞান সিদ্ধিৰ মাজেৰে কোনোবা জনে যেতিয়া নিজৰ আত্মা পৰিচয় বিচাৰি পায় কিয় মোৰ লগতে দেখোন কৃষ্ণ আছে তেতিয়াহ'লে কৃষ্ণ যদি মোৰ লগত আছে মইতো কৃষ্ণ হ'ব পাৰোঁ কৃষ্ণৰ শক্তিটো যদি জাগ্ৰত কৰিব পাৰোঁ তেতিয়াহ'লে মই কৃষ্ণ হ'ম নে নহ'ম এই স্বৰূপটো আমি যদি উপলব্ধি কৰিব পাৰোঁ ভগৱন্তে কৈছে মোৰ ইমান দিন জীৱকসকলক সৃষ্টি কৰাৰ জীৱকসকলক পৰিচালনা কৰাৰ মোৰ সাৰ্থকতা এইটোৱে যে মোৰ স্বৰূপটো কোনোবা ভক্তৰ জৰিয়তে মই জগতক প্ৰকাশ কৰিব বিচাৰিছোঁ নিৰাকাৰ নিৰঞ্জন চৰিত্ৰটো ভগতৰ জৰিয়তে সাকাৰ ৰূপত জগতক তেওঁ সেই শক্তিটো প্ৰদান কৰি গৈ আছে গতিকে কৃষ্ণ শব্দৰ অৰ্থ সেইটোৱে নিজে নিজৰ কৰ্ম কৰি যি মহানন্দ লাভ কৰি আছে সদায় সেইজনে হৈছে কৃষ্ণ আৰু কৃষ্ণই সেইকাৰণে কোনো গুণ আৰু দুখ কাকো তেওঁ অস্বীকাৰ নকৰে
গুণৰ জৰিয়তেও তেওঁৰ কৰ্ম হৈ আছে, দুখৰ জৰিয়তেও তেওঁৰ কৰ্ম হৈ আছে। আৰু গুণ দুখৰ মাজেৰে আমাৰ পৰীক্ষা লৈ আছে যে কোনটো সত্য তুমি বাছি উলিওৱা। জীৱসকলে যদি সত্যটো বাছি উলিয়াব পাৰে, তেওঁ মৰম কৰে, কৃপা কৰে। উদ্ধৱক যেনেকে ক'লে, তুমি মোৰ বিষয়ে যিখিনি জানিলা মই অতিকৈ আনন্দিত হৈছো। কাকো মই কোৱা নাই মই ধৰা থামি থৈ যাম। যদুবংশৰ লোকসকলক মাৰিবৰ কাৰণে উলিয়াই আনিছো, কোনেও গম পোৱা নাই, কিন্তু তুমি গম পালা। কিন্তু সেইকাৰণে মই তোমাক আৰু কম, তুমি যিখিনি কথা জানিব বিচৰা নাই জানিব পাৰা মই কম। তো 7 দিনৰ ভিতৰত দাবাখন লৈ নাথাকিব, এটা প্ৰাণীও লৈ নাথাকিব, সমস্তবিলাক নষ্ট হৈ যাব, কিন্তু তুমি বাচি থাকিব লাগিব। এই কথাটো কেৱল মই তোমাকহে কলো। যিখিনি কথা উদ্ধৱে ভাবিব পৰা নাছিল সেইখিনি কথা কৃষ্ণই গোটেই তত্ত্বটো বা নিজকো সম্পূৰ্ণভাৱে তেওঁ মনৰ ভিতৰত প্ৰৱেশ কৰাই দিছে জ্ঞান আৰু তত্ত্বৰ মাজেৰে। গতিকে ভগৱন্তই সেই কৰ্মটো কৰি হয় আনন্দ লাভ কৰে। গতিকে সেইকাৰণে কৰ্মক প্ৰকৃত যিটো সংজ্ঞা দিছে সেইটো সেইবিলাক কৰ্ম হ'ব পাৰে, যিটো কৰ্ম কৰি তুমি নিজে নিজে আনন্দিত হ'ব পাৰা, সুখী হ'ব পাৰা, সেইটোহে প্ৰকৃত কৰ্ম। তুমি লাগে বিষয় কৰ্মৰ ওপৰতে কৰা, অন্য যি কৰ্মৰ ওপৰতে নকৰা। কৰ্ম কৰাৰ পিছত তুমি যেন চিন্তা কৰিব পাৰা যে মই এটা ভাল কৰ্ম কৰিলো, তেতিয়া আপোনাৰ মনটো কিমান ফৰকাল হ'ব। কিন্তু যদি আপুনি ভাবে মই যি কৰিলো ভাল কৰিলো নে বেয়া কৰিলো মই গমেই নাপালো, যদি তুমি ভাবা মই যি কৰিলো মই কিন্তু ভাল কাম নকৰিলো, তুমি কেতিয়াও আচল কৰ্ম কৰিব নোৱাৰিবা। সেয়া অকৰ্ম হ'ব বা বিকৰ্ম হ'ব পাৰে, কিন্তু কৰ্ম হ'ব নোৱাৰে। কিন্তু কৃষ্ণই যি কৰে কি কৰ্মই হ'ব, বিকৰ্ম হ'ব নোৱাৰে, অকৰ্ম হ'ব নোৱাৰে। অকৰ্ম বিকৰ্ম খাৰতি কৰি কৰ্মৰ দৰ্শনটোৰ প্ৰকৃত ৰূপটোহে তেওঁ জগতত প্ৰদান কৰি আছে। এয়াই হৈছে কৃষ্ণৰ পাৰমাৰ্থিক তত্ত্ব। কৃষ্ণ আমি যদি পৰিষ্কাৰ কৰিব লাগে আমি কি উপায় পৰিষ্কাৰ কৰিব? প্ৰথমতে আমি বহি মাজি তাৰ মলটো
ঢিলা কৰিবৰ কাৰণে তাৰ পৰা আঁতৰাবৰ কাৰণে যত্ন কৰোঁ। তাৰপিছত আমি পৰিষ্কাৰ পানীৰে ধুওঁ নে লেতেৰা পানীৰে ধুওঁ? পৰিষ্কাৰ পানীৰে ধুব পাৰি। কিন্তু আজি অলপ কালি অলপ এনেকৈ অলপ অলপ পৰিষ্কাৰ পানীৰে তাক ধুই থাকোঁতে এটা সময়ত তাৰ সমস্ত মলটো নাইকিয়া হৈ যাব আৰু আচল যিটো ৰোগ সেইটো ওলাই যাব। এই সংসাৰত আমি জন্মগ্ৰহণ কৰাৰ পূৰ্বে আমি বিষয়ৰ মল লৈ আমি কৰ্ম কৰি আছোঁ। এই বিষয়ৰ মলটো যদি আঁতৰাব নোৱাৰোঁ, মনক শুদ্ধ ৰূপ দিব নোৱাৰি। এই বিষয়ৰ মলটো আমি কেনেকৈ শুদ্ধ কৰোঁ বা কেনেকৈ আঁতৰাম? যে কৃষ্ণৰ গুণৰ যশ কীৰ্তি এইবিলাক নিতে যদি আমি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে এটা সময়ত লাহে লাহে মনৰ পৰা মল নিজে আঁতৰি যাব। তেতিয়া কৃষ্ণৰ প্ৰেম ৰসত আমি নিমজ্জিত হৈ আমি সেই প্ৰেমত আসক্ত হ'ব পাৰিম। তেতিয়া নিৰ্মল ভকতিৰ উদ্ৰেক হ'ব আৰু সেই নিৰ্মল ভকতিয়ে তোমাক উদ্ধাৰ কৰিব। আৰু এইটো কৈছে, যাহাৰ কৃষ্ণক হৈল ভকতি অচল, তাহাৰকে গুচিল মনৰ মহাজল। কৃষ্ণৰ মহা কৃপা পাবৰ কাৰণেও, কৃষ্ণৰ গুণ যশ শুনিবৰ কাৰণেও কৃষ্ণই দয়া কৰিব লাগিব। পূৰ্ব জন্মত যদি কিবা এটা আমাৰ শুদ্ধ সাধন আছিল, সেই জন্মত আমি কিবা কাৰণত আমি নাপালোঁ, কিন্তু তাৰ ফলটো আমাক এইটো জন্মত হ'লেও দিবই। গতিকে কিমানৰ ভাগ্য আছে। মহাভাগৱত আজি 3 দিন ধৰি ইয়াত চলি আছে, কিন্তু কিমানজনৰ ভাগ্য আছে ভাগৱতৰ কথা শুনাৰ পিছতো অকণমান আহি গুৰুক দৰ্শন কৰা, ভকতক দৰ্শন কৰা, কৃষ্ণ নাম কীৰ্তন কৰাৰ কাৰণে সময় নাই। কাৰণ বিষয়ে তেওঁলোকক দৌৰাই লৈ ফুৰিছে। জানিব লাগিব কৃষ্ণ তেওঁলোকৰ প্ৰতি সদয় হোৱা নাই। মোৰ নাম শুনিবৰ কাৰণেও, মোৰ ভগতৰ সংগ পাবৰ কাৰণেও পূৰ্ব জন্মৰ সাধনাৰ প্ৰয়োজন আছে। ভগতৰ দৰ্শন পোৱাৰ সূত্ৰেই তোমাৰ বিষয়ৰ জগতৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তাটো খোল খায়। ৰাস্তাটোৱে খোল খায় দেই, কিন্তু সম্পূৰ্ণভাৱে তুমি পৰিত্ৰাণ পাবলৈ কচৰত কৰিব লাগিব। গতিকে এইকাৰণে কৈ আছে, যেতিয়াই কৃষ্ণৰ এই কৃপা হ'ব, কৃষ্ণৰ ভকতৰ সংগ প্ৰথমতে তেওঁ লাভ কৰিব। কৃষ্ণৰ গুণৰ গান যশ কীৰ্তি ভকতৰ মুখেৰে যেতিয়া প্ৰকাশ হ'ব, তাত যিটো মহা শক্তি নিহিত থাকিব, সেই শক্তি আমাৰ মন বুদ্ধি শুদ্ধ কৰিব। কিন্তু কোনোবা এজন যদি মহাদস্যু পায়, অহংকাৰী পুৰুষৰ পৰা ঈশ্বৰৰ কথা যদি আমি শুনিবলৈ যদি আমি মানে বাধ্য হওঁ, সেই নামে আমাক ক্ৰিয়া কৰিবনে? নকৰে। আমি শুধু তেওঁকো নিন্দা কৰিব লগা হওঁ যে ভূতৰ নামত ৰাম নাম লৈ, হয়নে? সেই ৰাম নামৰ কি কথা থাকে? সেই একেটাই ৰাম নাম যদি সাধুৰ মুখৰ পৰা যদি আমি শুনো, তেতিয়াহ'লে কাণ থিয় কৰি আমাক শুনিবলৈ মন যায়। কিন্তু মহা অহংকাৰী দস্যুজনৰ মুখত কৃষ্ণৰ কথা এটা যদি উচ্চাৰণ হয়, আমি তেওঁৰ মুখেৰে কৃষ্ণ কথা শুনিবলৈ ইচ্ছা নকৰোঁ। গতিকে তইতো ভকতৰ মুখেৰে কোৱা সেই কৃষ্ণ কথা শুনিবৰ কাৰণে তুমি প্ৰযত্ন কৰা, নিজৰ কথা তুমি পাহৰি যাবা। নিজৰ কথা মানে নিজৰ দেহৰ অভিমানৰ কথা। মই বুলি কোৱা যিটো ভাৱ, এই ভাৱটো তোমাৰ নাইকিয়া হ'ব। মই কোন? মই মানে ভগৱন্ত। এনেকুৱা এটা ৰূপ যেতিয়া আহিব, তুমি কাৰো প্ৰতি তুমি অন্যায় কৰিব নোৱাৰা, অনাচাৰ কৰিব নোৱাৰা। ঈশ্বৰে কোনো জীৱৰ প্ৰতি অন্যায় কৰিব নোৱাৰে, অনাচাৰ কৰিব নোৱাৰে। সকলো জীৱকে দয়া কৰাটোৱেই হৈছে কৃষ্ণৰ কাম। এই তত্ত্বটো আমি উপলব্ধি কৰিব পাৰিলেহে আমাৰ হৃদয় নিৰ্মল হৈ পৰিব। কৃষ্ণ।